মই কেতিয়াও মা হ'ব নোৱাৰিম নেকি? মাতৃত্ব সুখৰ পৰা মই বঞ্চিত হ'ম নেকি? এইবোৰ মোৰ লগত কি হৈ আছে? আজি সকলোবোৰ সঁচা কথা কৈ দিম আপোনালোকৰ আগত। মোৰ প্ৰাইভেট পাৰ্টৰ পৰা মানে যৌনিৰ পৰা কিছুমান বগা বগা পদাৰ্থ ওলাই থাকে। মানে সঘনাই যেতিয়া মোৰ মাহেকীয়া হয়, মাহেকীয়া ভাল হোৱাৰ পিছৰ দিনাৰ পৰাই কিছুমান এনেকুৱা ধৰণৰ হোৱাইট পদাৰ্থ মোৰ প্ৰাইভেট পাৰ্টৰ পৰা মানে গুপ্তাংগ মানে যৌনিৰ পৰা ওলাই থাকে, যাৰ ফলত মই বহুতো ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছিলোঁ। ক'ৰবাত গ'লে পেনটো জিকি থাকে বা ভিজি থাকে বা তিতা ফিল হৈ থাকে। মোৰ মাহেকীয়া আৰুৱে হ'ল নেকি তেনেকুৱা ধৰণৰ এটা ভাৱ আহি থাকে। নহ'লে মোৰ কিবা লাগিছে নেকি পেনটোত বাৰে বাৰে চোৱা যাই থাকে। তাৰ কাৰণে মই বহুতো ধৰণৰ সমস্যাত ভুগি আছিলোঁ। হোৱাইট ডিচাৰ্জ, যাক আমি বগা চাপ বুলি কওঁ, এইটো ইমান ভালো নহয় আৰু ইমান বেয়াও নহয়। ইয়াৰ মানে কালাৰ অনুযায়ী এইটো কিমান ডেঞ্জাৰ হ'ব পাৰে সেইটো নিৰ্বাচন কৰা হয়। হোৱাইট ডিচাৰ্জ কেইবাটাও প্ৰকাৰত আমাৰ মহিলাৰ প্ৰাইভেট পাৰ্ট বা যৌনিৰ পৰা ওলাব পাৰে। কিছুমান আছে বগা কালাৰৰ, কিছুমান আছে আপোনাৰ ৰঙা কালাৰৰ, ব্ৰাউন কালাৰৰ, নাইবা কিছুমান আছে অৰেঞ্জ কালাৰ আৰু কিছুমানটো পুৰা আঠালেটীয়া লবৰৰ টাইপৰো থাকে। সেইবোৰ সমস্যা আপোনালোকে একেবাৰে আওকাণ নকৰি তৎকালীনভাৱে ডক্তৰৰ পৰামৰ্শ ল'ব। তদুপৰি আমাৰ যিহেতুকে পেনটো তিতি থাকে বা ভিজি থাকে, যাৰ ফলত আমি বহুতো ধৰণৰ অশান্তিৰ সৃষ্টি কৰোঁ, তাৰ কাৰণে মই আজি আপোনালোকৰ ওচৰত চিনাকি কৰাই দিব ওলাইছোঁ এভাৰটিনৰ ডেইলি পেণ্টি লাইনাৰ। ঠিকে শুনিছে, আৰু ইয়াত কি কি উপকাৰিতা আছে কওঁ বাহক। এভাৰটিনৰ ডেইলি পেণ্টি লাইনাৰ এইটো হৈছে আল্ট্ৰা থিন, লগতে ইয়াতে আছে নিম আৰু এলিভেৰা। বগা চাপৰ পৰা হোৱা ইৰিটেশ্যনটো ই কুল ডাউন কৰি ৰাখে, গোটেই দিনটো আপোনাক ফ্ৰেছ কৰি ৰাখে। এই পেণ্টি লাইনাৰটো ছফ্ট হয়, কটন হয় আৰু লগতে ৰেচেছ ফ্ৰী হয়, আৰু এইটো একেবাৰে ইৰিটেটিং নকৰে। আৰু আপোনালোকে জানে নিম আৰু এলিভেৰা আমাৰ শৰীৰৰ কাৰণে কিমান বেছি ভাল, আৰু লগতে আপোনালোকে জানে নিম পাতে আমাৰ শৰীৰত হোৱা ইনফেকশ্যন দূৰ কৰে, আৰু এলিভেৰাই আমাৰ স্কিনটো ছফ্ট আৰু ফ্ৰেছ কৰি ৰাখে। এইটো ব্যৱহাৰ কৰা মোৰ আৰু এটা কাৰণ হৈছে ইয়াত থকা নেগেটিভ আইৰণ ষ্ট্ৰিপে আমাৰ ভাজাইনা মানে গুপ্তাংগৰ pH লেভেলটো কণ্ট্ৰল কৰি ৰাখে, আৰু ভেজাইনাত থকা হাৰ্মফুল বেক্টেৰিয়াখিনি ই গ্ৰোথ হ'ব নিদিয়ে, লগতে ই তাৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে। যিখিনি বেক্টেৰিয়াই আমাৰ ভাজাইনাত অশান্তিৰ সৃষ্টি কৰিব পাৰে সেইখিনি ই ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰে, লগতে সেইখিনি এটা বেলেঞ্চত ৰাখিবৰ কাৰণে চেষ্টা কৰে, আৰু একেবাৰে ছফ্ট হয়। আপোনালোকে একেবাৰে আনকমফৰ্টেবল ফিল নকৰে, আৰু কমেণ্ট ছেকশ্যনত ইয়াৰ লিংক দিয়া আছে, আপোনালোকে বাই কৰি। এইটো এটা মহিলাসকলৰ ৰোগ বা এইটো এটা সমস্যাত ভোগে, যোনটো কথা এজনী সৰু ছোৱালী বা তুলনি হোৱাৰ পিছত ছোৱালী এজনীয়ে মুক্ত কণ্ঠৰে ঘৰৰ মানুহক ক'ব নোৱাৰে, কিন্তু ভুক্তভোগী হৈ থাকে। এইটো কোনো লাজৰ বিষয় নহয়, কাৰণ সমস্যা কেতিয়াও লাজ হ'ব নোৱাৰে। আৰু এইটো ভিডিঅ' সম্পূৰ্ণ মহিলাৰ ওপৰত বনোৱা হৈছে, আৰু পুৰুষসকলে যাতে ভিডিঅ'টো স্কিপ কৰে। আৰু আপোনালোকে যদি এইটো কিনিব বিচাৰিছে তেতিয়াহ'লে মই কমেণ্ট ছেকশ্যনত ইয়াৰে লিংক দি থোৱা আছে, আপোনালোকে লিংকত গৈ বাই কৰিব। আৰু এইটো একেবাৰে সমস্যাটো আওকাণ নকৰিব। যদি আপোনাৰ হোৱাইট ডিচাৰ্জৰ কালাৰ ব্ৰাউন কালাৰ হৈছে, নহ'লে আপোনাৰ অৰেঞ্জ কালাৰ য়েল্ল' কালাৰ হৈছে, আপুনি তৎকালীনভাৱে ডক্তৰৰ পৰামৰ্শ লওক।